নমস্কাৰ। আপোনালোকে বাৰু মন কৰিছেনে বা অনুভৱ কৰিছেনে এইকেইদিন সামাজিক মাধ্যমত কেইটামান বিহুসুৰীয়া গানে ঘূৰি ফুৰিছে, যিকেইটা গানক গান বুলিতো আপুনি ক'বই নোৱাৰে, বিহুসুৰীয়াটো বহুত দূৰৰ কথা। কাৰণ সেইকেইটা গান শুনিলে মোৰ দৰে আপোনালোকৰো কাণ মূৰ গৰম হৈ উঠিব। নাজানো কিহৰ তাৰণাত সেই গানসমূহ ৰচনা কৰিছে, গাইছে আৰু সমাজত এৰি দিছে, বা সেই গানসমূহৰ পৰা সমাজৰ কি উপকাৰ হ'ব তাকো মই নাজানো। আৰু সেই গানবিলাকত কণ্ঠদান কৰিছে কিছুমান জনপ্ৰিয় গায়ক গায়িকাৰ লগতে অখ্যাত গায়ক গায়িকাই, আৰু ভিডিঅ'ত অভিনয় কৰিছে কিছুমান জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়েও। নাজানো কিহৰ তাৰণাত সেই গীতসমূহ ৰচনা কৰিছে, নিজকে জনপ্ৰিয় কৰিবৰ কাৰণে নে নিজকে বিখ্যাত কৰিবৰ কাৰণে নে ধন ঘটাৰ কাৰণে। কিন্তু এটা কথা একেবাৰে সঠিক যে অসমীয়া সংগীত জগতখন বা ইতিহাস খুবেই দীঘলীয়া, খুবেই চহকী আৰু বৈচিত্ৰ্যপূৰ্ণ। অসমত বিভিন্ন জাতি জনগোষ্ঠীয়ে বসবাস কৰে আৰু সকলো জাতি জনগোষ্ঠীয়ে সংগীত খুবেই চহকী। তেনেস্থলত এনে সস্তীয়া গীত ৰচনা কৰি গাই সমাজত এৰি দিয়াৰ অৰ্থ কি, বা সেই গীতসমূহৰ ৰচনা কৰাটো কিমান যুক্তিযুক্ততা আছে, বা সেই গীতসমূহে আমাৰ সংগীত জগতখনক কিমান চহকী কৰিব। সেয়েহে ভাবোঁ যে এখন চেঞ্চৰ বৰ্ড হোৱাটো ভাল। এই গীতসমূহ যিসকলে ৰচনা কৰিছে সেই গীতসমূহ চোৱা চিতা কৰাৰ কাৰণে এখন চেঞ্চৰ বৰ্ড হোৱাটো খুবেই প্ৰয়োজন আছে, যাতে আমাৰ সমাজত এনে সস্তীয়া গীত পৰিৱেশন নহয়, আগবঢ়াই নিদিয়ে আৰু লিখিবলৈও সাহস নকৰে। তেনে গীতিকাৰক, তেনে গায়ক গায়িকাক বা অভিনেতা অভিনেত্ৰীক আমি ত্যাগ কৰাটো প্ৰয়োজন আছে, তেওঁলোকক আমি এৰি চলাটো প্ৰয়োজন আছে। নহ'লে এইসকল গীতিকাৰ গায়ক গায়িকা অভিনেতা অভিনেত্ৰীয়ে এনেধৰণৰ সস্তীয়া একেবাৰে অৰ্থহীন আৰু যিবিলাক শব্দৰ ব্যৱহাৰ কৰিছে সেই শব্দবিলাকৰ কাৰণে আমাৰ সংগীত জগতখনত বদনাম হ'ব আৰু আমি নতুন প্ৰজন্মক শিকাবলগীয়া একো নাথাকিব। ধন্যবাদ।